জুবিন দা বিহীন আজি এমাহ পাৰ হৈ গ'ল আৰু সময়ৰ মানে এনেকুৱাকৈ সময়বিলাক উৰি গৈছে যে এমাহেই হৈ গ'ল। সিদিনাখন জুবিন দা নোহোৱা হৈছিলে আৰু আজি এমাহ হৈ গ'ল। দিনটো ব্যস্ততা থকা যায়, ব্যস্ততাৰ মাজত যেতিয়া ফোনটো চাওঁ জুবিন দা আৰু গৰিমাৰ বৌৰ ভিডিঅ'বোৰ ওলায়, জুবিন দাৰ আগৰ প্ৰগ্ৰেমৰ ভিডিঅ'বোৰ ওলায়, চাই পেলাই মানে নকন্দাকৈ এদিনো যোৱা নাই ঢুকুৱাৰ দিনাখনৰ পৰা। কি ক'ম আৰু, এনেকুৱা আচলতে হ'ব নালাগিছিল। যোনে দুখ কৰিছে চব ওলায়ে আছে আচলতে, যাতে বহুত শাস্তি পায় সিহঁতক আচলতে একদম মাৰিয়ে দিব লাগে মোৰ মতে। চৰকাৰে এইবিলাক কি ভেকু ভাওনা কৰি আছে নাজানো, সময়ৰ শৰত মাৰিম বুলি ভাবিছে চাগে, আৰু সেইটো চবেই গম পাইছে আচলতে চৰকাৰে কি ভাবি আছে। তথাপিও জাষ্টিছ ফৰ জুবিন দা চবেই গোটেই অসমবাসীয়ে আচলতে লিখি আছে, চবেই লিখি থাকক। কিন্তু এনেকুৱা ইমান এজন মানে বিশ্বৰ পুত্ৰক মাৰি নিছে, সিহঁত কেতিয়াও শান্তিত থাকিব নোৱাৰে আচলতে। চৰকাৰে কি লিখি আছে যে কালিৰে পৰা মই এটা পোষ্ট পাই আছিলোঁ, আমি জুবিন, ময়ো জুবিন, আমিও জুবিন, এইবোৰ কি মানে ময়ো জুবিন, আমিও জুবিন। আমি জুবিন হ'ব পাৰোঁ জানো কওকচোন? মই জুবিন হ'ব পাৰোঁ নে আপোনালোক জুবিন হ'ব পাৰে? জুবিন এজনেই। জুবিনৰ নিচিনা হ'বলৈ আপুনি কেইহেজাৰ জন্ম ল'লেও আপুনি জুবিনৰ নিচিনা হ'ব নোৱাৰে। পাৰিব জানো? অসমে এইবাৰেই যি লাষ্ট দেখিছে এনেকুৱা এটা সমদল, যি জীৱ জন্তুলৈকে চকু পানী নিগৰাইছে। জুবিন দাৰ ওচৰতে কুকুৰটো এতিয়াও আছে একো নোখোৱাকৈ। কিমান জীৱ জন্তুৱে গৈছে। আপুনি আৰু মই মৰিলে জানো হ'ব তেনেকুৱা মানুহ কওকচোন? কিছুমান অনৰ্থক কথাত লাগি থাকে, মানে বহুত খং উঠে। যিটো হৈ আছে, অসমবাসীয়ে যিটো বিচাৰিছে সেইটো কৰক ন, কি কিছুমান অনৰ্থক কথাত লাগি থাকে মই বুজি নাপাওঁ। মানে কি কিছুমান আং বাং কথাবোৰ কৈ থাকে, ইমান খং উঠে। চবেই গম পাইছে যে জুবিন দাৰ লগত কি হৈছে, গোটেই দৃশ্যটো ওলাই আছে। তাৰ পিছতো চৰকাৰে আমুক তামুক ইমান ৰাজনৈতিকভাৱে মানে কথাটো লৈ গৈ আছে। কিহৰ ৰাজনীতি ইয়াত টানিব লাগে, হয়নে নহয়? মানে যিটো অসমৰ এজন সম্পদ হেৰুৱাইছে, সম্পদ হেৰাই গৈছে, জুবিন গাৰ্গ হেৰাইছে, বেলেগ কোনো হেৰুওৱা নাই। আৰু সোনকালে চৰকাৰে কিবা এটা কৰিব লাগে, হয় ফাঁচি দিব লাগে, ৰাইজৰ আগত উলিয়াই দিব লাগে, সিহঁতে গুলিয়াই মাৰে, চৰকাৰে গুলিয়াই মাৰে, যি কৰে কৰক, কিন্তু সোনকালে ন্যায় দিব লাগে। কাৰণ আজি এমাহ হৈ গ'ল, অসমবাসীয়ে শান্তি নাপায় যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়, শান্তি নাপায়। ইমান আচলতে এনেকুৱা মানে হেৰি কৰিব নালাগে, ৰাজনীতিকভাৱে নিব নালাগে। যদি মানে জুবিনৰ অনুৰাগী হয় চৰকাৰ, এনেইতো কৈয়ে আছে অনুৰাগী, কিহৰ অনুৰাগী, কেনেকুৱা অনুৰাগী, যদি আচল অনুৰাগী হ'ল হয় সোনকালে ন্যায়টো দিলে হয় ন। ইমান বিচাৰিবলৈ কি দৰকাৰ আছে, বিচাৰ খোচাৰ কৰি থাকিবলৈ কোনো দৰকাৰ নাই নহয়। সিদ্ধাৰ্থৰ কথা বা বেলেগৰ কথাই হওক, কোন আছে চবেইতো কৈয়ে আছে কিহৰ কাৰণে ঘটনাটো হেৰি হ'ল, কি হ'ল। ওচৰে পাঁজৰে জুবিন দাৰ ওচৰে পাঁজৰে থকা মানুহখিনিয়েতো কৈ আছে টকা আমুকৰ পৰা মাৰিলে, তামুকৰ পৰা মাৰিলে। মেইন কেছটোতো সেইটোৱে ন, টকাৰ কাৰণেই জুবিন দাক মাৰিলে, চবেইতো আমি সেনেকেই গম পাই আছোঁ আচলতে। গতিকে সোনকালে সোধপোছ কৰক, দুচৰমান লগাই দিয়ক পুলিচে, তেতিয়া এনেও সঁচা কথা ক'ব। আকৌ কিহৰ ইমান ভেকু ভাওনা দেখাই আছে? এটাক থ'ব বাক্সাত থ'ব, এটাক থ'ব হাফলঙলৈ নিব, কি ইমান সহজ ভাবিছে নেকি যে দৌৰাই ফুৰিব সিহঁত বাচি যাব? একদম সহজ নহয় আচলতে। কোনেও শান্তিত থাকিব নিদিয়ে সিহঁতক। যদিও বাচি যায়, ৰাইজে কেতিয়াও নিদিয়ে। য'তেই নহওক 100 বছৰ পিছত সিহঁতে মুকলি হ'লেও মাৰিবই ৰাইজে বাৰু। তাতকৈ ৰাইজে মৰা সলনি চবেই যেনেকৈ কৈ আছে গুলিয়াই মাৰি দিয়ক, একো কথা নাই। ইমান এজন অসমৰ ডাঙৰ সম্পদ হেৰুৱালোঁ যেতিয়া, ইমান মানুহ এজনক মাৰিব পাৰিলে যেতিয়া, সিহঁতনো কোন? সিহঁতক মাৰাটো একো ডাঙৰ কথা নহয়, কি চৰকাৰৰ যাব, হয়নে নহয়? গতিকে কোনেও বচাবলৈ নগ'লে, ইমান মানুহজন বকাইছে। ভিডিঅ'বোৰ কিন্তু পিছত আপলোড কৰিব পাৰিলে, ভিডিঅ' কৰি থাকিব পাৰিলে, কিন্তু কোনেও বচাবগৈ নোৱাৰিলে। কিন্তু অসমত হোৱা হ'লে তেনেকুৱা নহ'ল হয় চাগে। অসমত যেনেকৈ আপৰি সামৰি থাকে জুবিন দাক, তেনেকুৱা নহ'ল হয়। কিন্তু সেয়াই আৰু, ভগৱানৰ ওচৰত লৈ গ'ল, য'তে আছে তেখেত শান্তিত থাকক। আজি এমহীয়া দিন, সকলোৱেতো সেইটোৱে আৰু, ন্যায় বিচাৰিলেহে অসমীয়া শান্তি পাব, নহ'লে কোনোদিন শান্তি নাপাব। যেতিয়া মানে ক'ৰবাত যোৱা হয়, কলেজলৈ যোৱা হয় বা ওলাই যোৱা হয়, জুবিন দাৰ ফটোত যেতিয়া মালা দেখোঁ ন, কি ক'ম আৰু। মানে এই মানুহজনৰ ফটোত যে মালা দেখিম,
ভাবিব পাৰি জানো বাৰু? কেতিয়াবা ভাবিছিলোঁ নে যে জুবিনদাৰ ফটোত মালা দেখিম, যিজন মানুহক সদায় ডেকা হৈ থকাটো বিচাৰোঁ, চবেই বিচাৰে ডেকা হৈ থকাটো, সেই মানুহজনৰ ফটোত আজি মালা, শ্ৰদ্ধাঞ্জলি শব্দটো লিখি পেলাই বেনাৰ বনাই থৈছে ন? কিমান দুখৰ কথা। অকল মানে আমি নতুন প্ৰজন্মখিনিয়েতো দুখী হোৱা নাই, একদম সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়াৰলৈকে মানে একদম যেনেকুৱাই নহওক ন, চবেই লাগি আছে। জীৱ জন্তুৱে বুজি পাইছে, কিন্তু মানুহে আচলতে জুবিনদাক বুজি নাপালে। জীৱ প্ৰকৃতিয়ে বুজি পালে, মানুহে নাপালে। তাৰ যেনেকেই নহওক জুবিনৰ ন্যায় লাগিব, ন্যায় দিবই লাগিব চৰকাৰে। যেনেকেই নহওক ইমান এজন মানুহ অসমৰ সম্পদক হেৰুৱালে যেতিয়া, আৰু এতিয়া অসমত একো নাইকিয়া নিচিনা হৈ গ'ল, কিবাকৈ উদং উদং খালী খালী যে যোনদিনাখনৰ পৰা জুবিনদা নোহোৱা হৈছে সেইদিনাখনৰ পৰা যে কি আৰু একো নাই, একো নাইকিয়া নিচিনা মানে হৈ গ'ল আৰু গোটেইখন চব মানে জুবিনদাই নাই যেতিয়া আৰু কি আছে আৰু একো নাই অসমত, এনেকুৱা নিচিনা হৈ গ'ল একদম। আমাৰ আইতাইতো এটা কথাই কৈছে, ইহঁতকেইটাক মাৰিছেনে নাই পুলিচে, মানে ইহঁতক হেনো একদম পূৰা মাৰিব লাগে। আৰু হয়ো মানে ইমানেই চবেই কান্দি আছে এইকেইদিন গোটেই মানুহবিলাকে, কিন্তু সোনকালে ন্যায় দিব লাগে। আচলতে সোনকালে বিচাৰ খোচাৰ কৰি ন্যায় দিব লাগে, কাৰ কি ভুল আছে, কিয় মাৰিলে, এইবোৰ দিব লাগে সোনকালে, নহ'লে কেতিয়াও শান্তি নাপাব অসমে। আৰু যিজন জুবিনদাক সকলোৱে ডেকা অৱস্থাতে ৰাখিব বিচাৰে, সেইজন জুবিনদা আজি নাই। শ্ৰদ্ধাঞ্জলি শব্দটো ফটোত দেখিলে, ফটোত মালা দেখিলে কেনেকুৱা লাগে? এইজন মানুহ জানো মানে এনেকৈ থাকিব পাৰে জানো ন, যে এখন ফটোৰ ভিতৰত শ্ৰদ্ধাঞ্জলি শব্দ লিখা থাকিব, তেখেতক মালা পিন্ধোৱা থাকিব? এইটো কেতিয়াও কল্পনা কৰিব নোৱাৰা কথা, কেতিয়াও আচলতে পাহৰিব নোৱাৰিম মৰাৰ আগমুহূৰ্তলৈকে। থাকি যাব এটা দুখ আৰু মৰালৈকে। আজিলৈকে লগ নাপালোঁ, লগ পোৱাৰ আশা আছিলে বহুত। জুবিনদা অবিহনে একো উৎসৱেই নহয়। বিহু গৈছে কালি, একো নাই। বিহু দেৱালী কি সেইবোৰ সদায় আহি থাকিব, কিন্তু চব উকা হৈ গ'ল, একো মানে নাই আৰু জীৱনৰ ৰংবোৰ নাইকিয়া হৈ গ'ল। জুবিনদা নাই ভাবিলেই কিবা এটা মানে লাগি যায়। জুবিন গাৰ্গো নাইকিয়া হৈ যাব পাৰে জানো? আমি কি লৈ আছোঁ, আমি কি কৰি আছোঁ, মানে কি ক'ম আৰু, মানে চব মানুহ শেষ আৰু জুবিন গাৰ্গৰ পিছে পিছে এতিয়া চব দৌৰিছে যে জাষ্টিছ ফৰ জুবিনদাই যাতে সোনকালে ন্যায় পায়। বাকী ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তেখেত য'তেই আছে ভালে থাকক। ভগৱানৰ ওচৰতে তেখেত আছে, ভগৱানেই চাগে তেখেতক একদম কোলাত শুৱাই লৈছে, সেইটো মানে মই ভাবোঁ আৰু। মানে ইমান চবেই সেৱা কৰিছে, ঠায়ে ঠায়ে নাম পাতিছে, ভাগৱত পাতিছে, সেইজন মানুহ জানো বেলেগত থাকিব পাৰিব? কেতিয়াও নোৱাৰে। ভগৱানৰ ওচৰত ভগৱানে চাগে খুব ধুনীয়াকৈ ৰাখি থৈছে জুবিনদাক, তাৰ পৰাই যাতে গোটেই অসমক চাই থাকক, আশীৰ্বাদ কৰি থাকক সকলোকে, সেয়াই আৰু। এনেই মনৰ কথা অলপ ক'বলৈ মন গ'ল, গতিকে ভিডিঅ' এটা কৰি দিলোঁ, কোনেও যাতে একো বেয়া নাপায়। বাকী খং উঠি আছিলে অলপ চৰকাৰৰ ওপৰত, মানে সহ্য নহয় আৰু, ইমান দিন সহ্য নহয়, ইমান দিন ৰখিব নোৱাৰি ন। আজি এমাহ হৈ গ'ল, আৰু কিমান দিন ৰখিব এনেকৈ? সঁচাটোতো জানিব লাগিব, হয় সিহঁতক কিবা এটা কৰক, শাস্তি দিয়ক, নহয় কিবা এটা কৰক আৰু। বাকী চবেইতো লিখি আছে জাষ্টিছ ফৰ জুবিনদা, লিখি থাকক, যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে লিখিয়ে থাকক। বাকী সেয়াই আৰু, সকলো ভালে থাকক।